নমস্কাৰ, আন্তৰিক স্বাগতম জানাইছোঁ ফেক্টফেয়াৰ অন এটা ভিডিঅ'লৈ। অসমৰ যে নিযুক্তি প্ৰক্ৰিয়া চলি আছে, আপোনালোকৰ 35,000 নিযুক্তি পত্ৰ যি অক্টোবৰ মাহৰ 10 তাৰিখে দিয়াৰ কথা আছিল, কিন্তু সেয়া আপোনালোকৰ পৰিৱৰ্তন হয় অক্টোবৰ মাহৰ 25 আৰু 26 তাৰিখে দিয়াৰ কথা আছিল। কিন্তু এইবাৰ মুখ্যমন্ত্ৰী ডাঙৰে এক স্পষ্ট প্ৰতিশ্ৰুতি আকৌ আহি পৰিছে। আপোনালোকক গোটেইখিনি বস্তু জনাম যে আজি সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী ডাঙৰে আপোনালোকৰ 35,000 নিযুক্তি পত্ৰ কেতিয়া দিব বুলি কৈছে। এক চাকৰি দিম বুলি কলো, কংগ্ৰেছে কলে নাই দিব নোৱাৰে, মোৰো জেদ লাগিলে। ঠিক আছে, যা 1 লাখ কৈছিলো 2 লাখ দি দিম। এতিয়া এই নৱেম্বৰত আমি 2 লাখ চাকৰি দিয়ে আমি সংখ্যা পাৰ কৰিম। তো আপোনালোকে দেখিবলৈ পালে মুখ্যমন্ত্ৰী ডাঙৰে আজি স্পষ্টকৈ কথাখিনি কৈছে যে আপোনালোকৰ যি নিযুক্তি পত্ৰ দিয়া হ'ব, আপোনালোকৰ ইডুকেশ্যন, অসম পুলিচ, লগতে আপোনালোকৰ ডিএমই আৰু এডিআৰইকে ধৰি আপোনালোকৰ 35,000 যি নিযুক্তি পত্ৰ বিতৰণ প্ৰক্ৰিয়া হ'বলৈ গৈ আছে, এয়া নৱেম্বৰ মাহত হ'ব। কিন্তু আজিলৈকে কথাটো স্পষ্ট নহয় নৱেম্বৰ মাহৰ কেতিয়ালৈকে দিয়া হ'ব এই নিযুক্তি পত্ৰ। তো আপোনালোকৰ বাবে এইটো ভাল খবৰ হয়, লগতে বেয়া খবৰ হয়, কিয়নো যিসকল প্ৰাৰ্থীয়ে চিলেক্ট হৈ আছে, আপোনালোকৰ যিহঁতে ৰিজাল্টত আপোনালোকৰ নামটো লৈ আহিবলৈ সক্ষম হৈছে ভালকৈ, তেওঁলোকৰ কাৰণে এইটো এটা ভাল খবৰ যে আপোনালোকৰ নৱেম্বৰ মাহৰ আপোনালোকৰ যি নিযুক্তি পত্ৰ সেয়া পাব। কিন্তু লগতে আপোনালোকৰ যি লেহেমীয়া হৈ আছে, এইটো এটা বেয়া খবৰ যে কিমান দিন আৰু অপেক্ষা কৰিব আপোনালোকৰ। এবাৰৰ পিছত এবাৰ প্ৰতিশ্ৰুতি ভংগ হৈ আছে, আকৌ প্ৰতিশ্ৰুতি দি আছে, প্ৰতিশ্ৰুতি ভংগ হৈ আছে। আপোনালোকে জানে যে 3 বছৰ পাৰ হৈ গ'ল, এই সম্পূৰ্ণ নিযুক্তি প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিব পৰা নাই। অৱশেষত নৱেম্বৰ মাহত এটা ভাল খবৰ আহিব বুলি আমি আশাবাদী। তো গোটেইখিনি বস্তু মুখ্যমন্ত্ৰী ডাঙৰে আজি মিটিঙত কি কথাখিনি কৈছে আপোনালোকে সম্পূৰ্ণকৈ শুনি লওক। 1 লাখ চাকৰি দিম বুলি কলো, কংগ্ৰেছে কলে নাই দিব নোৱাৰে, মোৰো জেদ লাগিলে। ঠিক আছে, যা 1 লাখ কৈছিলো 2 লাখ দি দিম। এতিয়া এই নৱেম্বৰত আমি 2 লাখ চাকৰি দিয়ে আমি সংখ্যা পাৰ কৰিম। কংগ্ৰেছৰ হিংসা লাগে, আগত চাকৰি লওঁতে 1 কোটি টকা ঘোষ খাইছিলে, 50 লাখ টকা ঘোষ খাইছিলে। এতিয়া বিজেপিৰ দিনত ৰিক্সা চালকৰ ল'ৰাই চাকৰি পায়, ঠেলা চালকৰ ল'ৰাই চাকৰি পায়, চব্জি বেপাৰী ল'ৰাই চাকৰি পায়, আমাৰ দুখীয়া দৰিদ্ৰ সন্তানে চৰকাৰী চাকৰি পায়। কোনেও ভাবা নাছিল যে অসমত ইমান পৰিৱৰ্তন হ'ব পাৰে বুলি। আজিও মানুহে বিশ্বাস নকৰে। চাকৰি পোৱাৰ দিনাখন টিভিত আপোনালোকে দেখিছে মানুহৰ কিমান আৱেগ, কোনেও বিশ্বাস কৰিব পৰা নাছিল। আৰু সেইকাৰণে আমি চিন্তা কৰো, 1 লাখ কৈছিলো 2 লাখ দিলো, অহাবাৰ 2 লাখ কম গৈ 4 লাখ দিব লাগিব।